এটাচমেন্ট থাকিলে জিলাসমূহৰ খুব অসুবিধা হয় তিনিচুকীয়াৰ দৰমাহালৈ যদি কামৰূপ জিলাত কাম কৰি থাকে তিনিচুকীয়া ৰাইজে তাত আপত্তি কৰে বিশেষকৈ ইয়াকে লৈ কাৰ্বি আলং ডিমা হাছাও উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে কাৰণ ম্যাক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থাকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটাচমেন্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জায়গাত মানুহ নাই কোট আছে বলে এটাচমেন্ট লৈ জালুকবাৰীত আছে এটাচমেন্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুখে বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰী সকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটাচমেন্ট হ'ব কিন্তু পোৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে মোৰ অগুচৰে হৈ আছিল আমাৰ মন্ত্ৰীবিলাকৰ অগুচৰে হৈ আছিল গতিকে আমি ডাইৰেক্টৰ হেলথ সাৰ্ভিসৰ ওপৰত ডিপাৰ্টমেন্টাল একশন লব দিছো এবিলাক তলৰ পৰ্যায়তে হৈ যায় কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে এনেটো আমাৰ সোৰ্স আপোনালোকে লিখিলে আমি গম পাওঁ আপোনালোকে এবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে সেইকাৰণে কথাবিলাক আমি গমো পোৱা নাছিলো এইবাৰ আমি তিনিচুকীয়া ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছো সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছো তেতিয়া সিটত আহি গৈছে যে 4 জন এমপিডব্লিউ নাই কোট আছে কামৰূপত আছে 5 জন এমপিডব্লিউ নাই কোট আছে নলবাৰীত আছে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা লৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছো কিন্তু কোনোবা যদি এটাচমেন্ট লাগে বলে এনাস্থেচিয়া লাগে কোনোবা ডিস্ট্ৰিক্ট হস্পিটালত সৰকাৰে এটাচমেন্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটাচমেন্ট হ'ব নালাগে একটো নাই হ'ব ধন্যবাদ আমিতো একো শুনাই নাই এইটো মিডিয়া ক্ৰিয়েচন হয় মোৰ হাততটো কোনো পলিসি টলিসিটো একো নাই কোনোবা মানুহ আহিছে যে আমি অসমত টকা খৰচ কৰিম